हेलो गाइस আপোনালোকৰ সকলোৰে ভালনে আপোনালোকে গম পাইছে যে মই কইম্বটৰ ফুৰিবলৈ আহিছো আৰু কইম্বটৰৰ পৰা আমি ডাইৰেক্ট অতি আহিছো আৰু আপোনালোকক মই ভিডিও আগতে শেয়াৰ কৰিছোৱে কইম্বটৰৰ পৰা অতি আহিছো যেহেতু আমি অতিত থাকিলো এদিন আৰু অতিত ফুৰিলো আৰু ভালে লাগিল ফুৰি আৰু যেহেতু আমাৰ ৰাতিপুৱা একদম বাস আছিলে অতি টু বেংগলোৰ আৰু আমি ভাবিছো যে আমাৰ ৰাতি ফ্লাইট আছে 8টা বজাত সো হেতু কাৰণে আমি দিনৰ যিমান পাৰো বেংগলোৰত অলপ ফুৰিম বুলি ভাবিছো আৰু আমাৰ একদম ৰাতিপুৱাই বাস আছিল 8টা বজাত আৰু আমি যত আছিলো তাৰ পৰা একদম 5 মিনিট কিন্তু আমি জলদি উঠি ৰেডি হ'ম বুলি ট্ৰাই কৰিছিলো কিন্তু উঠা নহল অলপ দেৰিয়ে হল তাৰাতাৰি আমি বাস্তৱত আহিলো বাস্তৱটো বহুতে ডাঙৰ আপোনালোকক ইমান দেখাব নোৱাৰিলো আহি ডাইৰেক্ট আমি বাছত উঠিলো আৰু আমি যেহেতু নিজে টিকেট বুক কৰিছিলো অনলাইন একদম ড্ৰাইভাৰ দাদাৰ পিছতে আমি সিট লৈছিলো মানে আমি ভাবিছিলো যে আমি ভিউ অলপ চাব পাৰিম আমাৰ ভাল লাগিব তেনেকুৱাই হল আমি একদম ফ্ৰণ্টতে বহিছো আৰু এই চাইছেনে অতি ৰকোৱা পকোৱা পৰিবেশ বহুতে ধুনীয়া আৰু এই সাইডে সাইডে যিবিলাক গছ দেখা পাইছে আপোনালোকে এই গছবিলাকৰে কিবা তেল মানে বনাই বুলি কৈছে আৰু পুৰা এইবিলাক বাগানে হয় এই গছৰ মানে দামো বহুত অলপ মানে ওচৰত মানে দেখি পাইছো আমি যে অলপ তেলিয়া ইয়াৰ পৰা মানে তেল আৰু বহুত দাম মানে এটো অকল তাতে হয় অতিতে হয় বুলি কৈছে যেনেকুৱা আমাৰ লবৰ বাগান কৰে তেনেকুৱা আৰু মই ইমান নাজানো বাৰু মোক বাইদেৱে কৈছে আৰু এই সাইজ মানে দেখিছে আপোনালোকে আমি বাছত আহিছো যেহেতু ওপৰৰ পৰা গুটেই মানে পৰিবেশখিনি দেখি আছে আৰু বহুত ধুনীয়া আৰু এই জায়গাখিনি চাইছেনে এই জায়গাখিনি মানে এতিয়াও মানে ভিডিঅ'ত দেখিলেও মানে মোৰ ভয় লাগে যেহেতু মই নিজে আছিলো তাতে ভাবকচোন এনেকুৱা ডেঞ্জাৰ মানে বহুত ৰিস্কি অলপ যদি ইফাল একদম বাছনে তলত গুচি যাব আৰু ৰাস্তা ঠেক কাৰণে দেখিছেনে বেলেগ গাড়ীবিলাক অলপ টাইম বখি দিয়ে আৰু আমি অহা বাছখন মানে ডাঙৰ আছিলে তাৰ পিছতো মানে ড্ৰাইভাৰ দাদাজনক মানে মানিব লাগিব আৰু বহুত ধুনীয়া কৰি লৈ আহিছে আৰু ভাল দৰে চলাইছে আৰু এই পাহাৰটো চাইছেনে এই পাহাৰটো গৱৰ্ধন বুলি কৈছে আৰু তাতে বোলে ইয়াতে থকা মানুহখিনিয়ে পূজা কৰে আৰু তাতে পূজা কৰিবৰ কাৰণে যায় আৰু মোৰ ওচৰত মানে এজনী আন্টি আছিলে মানে তেখেতে তাৰে হয় মানে মোক কৈ আছিলে আৰু এই খালি এইবিলাক দেখা পাইছেনে এইখিনি একচুয়ালি ফৰেষ্ট এৰিয়া হয় মানে আমি বেংগলোৰলৈকে আহি আছো মানে মই ইমান চিনি নাপাওঁ কিন্তু যেতিয়া নেকি অতিৰ পৰা বেংগলোৰ আহো তেতিয়া হলে বাছত আহিলে মানে ফৰেষ্ট এৰিয়া দি আহিব লগা হয় আৰু পৰিবেশখিনি মানে বহুতে ধুনীয়া ইয়াতে বহুত মানে জীৱ জন্তু মানে দেখি পাই আহিছো আৰু যেনেকুৱা হাতী দূৰৰ পৰা দেখিছো জীৱ জন্তু এইবিলাক কিবা কিবি দেখি আহি আছো আৰু দূৰৰ পৰা আৰু এই চাইছেনে মই আপোনাক কৈছিলো যে জীৱ জন্তু দেখি আহি আছো আৰু এই মানুহবিলাক দেখিছেনে আপোনালোকে তাতে ডাঙৰ কৰি বৰ্ড লিখি থৈ দিছে যে ৰখি পেলাই বস্তু নিদিব গ্লাছ নকৰিব কিন্তু তাৰ পিছতো কিছুমান মানুহে আৰু কি কম আৰু যিবোৰ কৰিব নালাগে সেই কৰে মানে ৰখি পেলাই একদম বান্দৰৰ পৰা কুল হৈ পেলাই কিবা কিবি খোৱা বস্তু দি আছিলে আৰু কিন্তু একদমে তাতে মানা আছিলে লিখা আছিলে ডাঙৰ কৰি আৰু এই দেখিছেনে তামিলত লিখা আছে আৰু ইংলিছতো লিখা আছে বাৰু আমি ফৰেষ্ট গেট পাৰ হলো আৰু মাজতে ভিডিও এলাউ নাই একচুয়ালি মই ভিডিও নকৰিলো আৰু ফৰেষ্ট এৰিয়া পাৰ হৈ মানে বেংগলোৰ হাইৱে পায় আৰু বেছি দূৰ নাই বাস্তৱ আমি পাম আৰু বেংগলোৰ বাস্তৱ আৰু এই বেংগলোৰ পৰিবেশ মানুহে কয় যে বেংগলোৰত মানে ঠাণ্ডাও নহয় গৰমো নহয় ওয়েদাৰ মানে বহুত ধুনীয়া আৰু মই আহি পোৱা নাছিলো যেহেতু মই ফাৰ্স্ট টাইম আহিছো তেনেকুৱাই হ'ল মোৰ লগত চাকচোন অলপ আগতে মানে একদম গৰম ৰ'দ আছিলে আৰু অলপ আগত আহি পাই চাইছো যে বৰষুণ আৰু দেখিছেনে ৰাস্তাবিলাক বেংগলোৰৰ মানে ধুনীয়া মানে ৰাস্তাবিলাক একদম ডাঙৰ বহল আৰু মোক বহুত ভাল লাগিছিলে যেহেতু মই প্ৰথম আৰু আমি গৈ আমাৰ তাত ইমান টাইম নাছিলে যেহেতু বাস্তৱৰ পৰা নামি মই ভিডিও কৰা নহল বাস্তৱৰ পৰা নামিয়ে ডাইৰেক্ট আমি
ইয়াতে ফুৰিব গ'লো যে এইটো বেংগলোৰ পেলেচ বুলি কয় আৰু আপোনালোকে সাৰ্চ কৰি চালে গমেই পাব বেংগলোৰ পেলেচ ইয়াতে ফুৰিব যাব পাৰি আগৰ দিনৰ ৰজা ৰাণীৰ ঘৰ বুলি কয় আৰু মেহেল একচুৱেলি ঘৰ নহয় মেহেল সিহঁতৰ আৰু আগৰ দিনত মানে সিহঁতে কেনেকুৱা আছিলে সিহঁতৰ বস্তুবিলাক ধুনীয়া কৰি ৰখা হৈছে আৰু ৰাণীবিলাকৰ কাপোৰ ৰজাৰ ৰূপ সিহঁতৰ বস্তুবিলাক মানে ধুনীয়া কৰি ৰাখিছে আৰু সেইবিলাকে একচুৱেলি চাব যাব পাৰে মানে তাতে তেনেকুৱা একো ৰুল নাছিলে ধুনীয়া কৰি ভিডিঅ' বনাব পাৰি ফটো উঠিব পাৰি কিন্তু অলপ ভিৰো আছিলে আৰু কিছুমান বস্তু ৱালবিলাকত লিখা আছিলে যিহেতু মই পঢ়িব নোৱাৰোঁ মানে বেলেগ লেংগুৱেজত লিখা আছিলে আৰু চাইছেনে সঁচাকৈ ইমান ডাঙৰ মেহেল আৰু এই বাহিৰৰ পৰিৱেশটো চাইছেনে মইতো আৰু ফটো ভিডিঅ' কৰিয়ে ভাল পাওঁ বাহিৰত আহি পেলাই মই ফটো উঠাত লাগিলোঁ ভিডিঅ' কৰাত লাগিলোঁ মানুহ চাইছেই চাগে আপোনালোকে পিছফালে বহুত মানুহ অলপ নহয় তাতে আৰু মানে বহুত দূৰৰ পৰা ফুৰিবৰ কাৰণে আহে ফৰেনাৰবিলাকো আহে যিহেতু আমিও গৈছোঁ অসমৰ পৰা তেনেকুৱাই আৰু ভালে লাগিলে ফুৰি পেলাই মোক বহুত ভাল লাগিলে আৰু এই দেখিছে আৰু বিল্ডিংবিলাক আৰু মোক ফুৰি মানে বহুত ভাল লাগিল আৰু বেংগলোৰ চাওঁ আৰু পিছলৈকে যদি পাৰোঁ কেতিয়াবা আৰু যাবৰ কাৰণে চেষ্টা কৰিম দীঘলীয়া দিনৰ কাৰণে আৰু এইটো হ'ল মানে মন্দিৰ হয় কৃষ্ণৰ ইস্কন টেম্পল বুলি কয় আৰু তাতে বহুত ভিৰ আছিলে মন্দিৰটো ইমানেই ধুনীয়া আৰু কি ক'ম আৰু মই এনেকুৱা মন্দিৰত মই গৈ পোৱা নাছিলোঁ প্ৰথম গ'লোঁ আৰু চাইছেনে ভিতৰত গোটেই মানে মিঠাই মানে কেনেকুৱা কি মিঠাই কিছুমান নাম মই নাজানোৱে তাৰপিছত মন্দিৰৰ পৰা ফুৰি উঠি এই চাইছে আপোনালোকে এয়াৰপৰ্টৰ কাৰণে গৈ আছোঁ কাৰণ অলপ দেৰি হ'লে আৰু প্ৰব্লেম হৈ যাব আমাৰ যিহেতু তাৰ কাৰণে অলপ ফুৰি পেলাই তাড়াতাড়ি এয়াৰপৰ্টলৈকে গুচি গ'লোঁ আৰু লেট হ'লে আৰু দিগদাৰ হৈ যাব আমি উবেৰ বুক কৰি ডাইৰেক্ট এয়াৰপৰ্টলৈকে গুচি গ'লোঁ এই আমি এয়াৰপৰ্টত আহি পালোঁ আৰু আমি বাছত উঠিলোঁ এয়াৰপৰ্টৰ আমাৰ একচুৱেলি ফ্লাইটলৈকে লৈ যাই আছে আৰু কি ক'ম আৰু এই ফ্লাইটত উঠিলোঁ এতিয়া মোৰ ভিডিঅ' যদি আপোনালোকক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈকে ইমানে বাই বাই আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু ৰাতিৰ পৰিৱেশ দেখাইছোঁ বেংগলোৰ এয়াৰপৰ্ট একচুৱেলি বহুতেই ডাঙৰ আৰু মই ভাবিলোঁ আৰু ভিডিঅ' বনাই থৈ দিওঁ বাই বাই